তো সেয়াই আৰু a new day and a new vlog আজি হ'ল 2025 17 নৱেম্বৰ আৰু সমগ্ৰ অসমে জানে যে 18 নৱেম্বৰ মানে কালি আমাৰ হাৰ্টথ্ৰব জুবিন দাৰ বাৰ্থডে তো মানে প্ৰত্যেক বছৰে আমাৰ মানে জুবিন গাৰ্গ ফেন ক্লাব যোনজন আছে য'ত মই জড়িত হৈ আছোঁ জুবিন গাৰ্গ ফেন ক্লাবে প্ৰত্যেক বছৰে মানে জুবিন দাৰ বাৰ্থডেৰ উপলক্ষে মানে বিভিন্ন ধৰণৰ কাৰ্যসূচী বা তেনেকৈ ধুনীয়া ধুনীয়া মানে ইভেণ্ট মানে অনুষ্ঠান মানে হেৰি কৰে অৰ্গেনাইজ কৰে তো মানে এইবাৰ যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ জুবিন গাৰ্গ আমাৰ মাজত নাই তো জুবিন দাৰ নামত মানে এখন মানে ধুনীয়া এখন ইভেণ্ট মানে আয়োজন হৈ আছে বৰ্তমান মই বৰ্তমান আছোঁ উজান বজাৰৰ নাট্য মন্দিৰত ভাস্কৰ বৰ্মন নাট্য মন্দিৰত জুবিনদাৰ বাৰ্থডে বুলি ইভেণ্ট এটা কৰি আছোঁ তাত পোষ্টাৰিং নকৰিলে কেনেকৈ হ'ব সেইকাৰণে আশে পাশে যিখিনি পাৰোঁ মানে পোষ্টাৰিং কৰি দিছোঁ আমি তো লতাশিলত পোষ্টাৰ মাৰা হৈ গ'ল এতিয়া মানে আৰু এখন পোষ্টাৰ আছে সেইখন মানে সেই দীঘলী পুখুৰীৰ ওচৰত মাৰিম যাতে মানুহখিনিয়ে গম পায় যে কিবা এটা হৈ আছে একচুৱেলি আমি জুবিন গাৰ্গ ফেন ক্লাব পিছত প্ৰথমতে হ'ল আমি জুবিন গাৰ্গ ফেষ্টিভেল আয়োজক কমিটি এনেকেই আমি সেই 10 বছৰ আগত এনেকৈ ৰাতি উঠি পোষ্টাৰিং কৰিছিলোঁ জুবিনদাৰ কাৰণে কালি যিহেতু অনুষ্ঠানটোৰ আগত মানে এনেকৈ বন্তি প্ৰজ্বলন কৰা হ'ব যিহেতু জুবিনদাৰ বাৰ্থডে ন সেইকাৰণে তাৰে মানে যোনখন ফটো ডাঙৰ ফটো সেই ফটোখন ইয়াত প্ৰিপেয়াৰ কৰি আছে ধুনীয়াকৈ ফুল চুল লগাই আছে একদম সঁচাকৈ মনত কিবা বেলেগ ভাৱ আহি আছে মানে জুবিন গাৰ্গ বিহীন প্ৰথম বাৰ্থডে চেলিব্ৰেট কৰিব গৈ আছোঁ আমি তো এইফালে মোৰ লগত আসিফ আছে মানে আয়োজক কমিটিৰে এতিয়া মানে কালি প্লেনিংটো কেনেকুৱা হ'ব মানে অভাৰঅল কালি আমাৰ মানে জুবিন গাৰ্গৰ অন্যতম জন্মদিন উদযাপন কৰিম বুলি ভাবিছোঁ আমি জুবিন গাৰ্গ অৰ্গেনাইজিং কমিটি যোনটো 2015 ফেষ্টিভেলৰ কমিটিটোৱে আমি জুবিনদাৰ আধাৰত মানে জুবিনদাৰ আদৰ্শৰ আধাৰত আৰু কেইটামান কাৰ্যসূচী লৈছোঁ বৃক্ষৰোপণ মানে প্ৰথম কাৰ্যসূচী ৰাতিপুৱা বৃক্ষৰোপণ পুলি বিতৰণ আৰু আপোনাৰ আমি কিতাপ বিতৰণ কৰিম আচ্ছা আৰু আপোনাৰ আমি জুবিনদাৰ আদৰ্শ আধাৰত যেনেকৈ জুবিনদাই যদি জীয়াই থাকে হেঁতেন বহুতখিনি মানুহক সহায় কৰিলে তেনেকৈ আমি এটা আৰ্থিক সহায়তা আমি আগবঢ়াইছোঁ আচ্ছা আচ্ছা এতিয়া একদম বৃক্ষৰোপণ হ'ব যে কোন জেগাত হ'ব এইটো বৃক্ষৰোপণটো আমি ওচৰতে সেই আমাৰ ভাস্কৰ নাট্য মন্দিৰৰ ওচৰতে আমি ভাবিছোঁ মানে আমাৰ সেইখন মানে এটা গাৰ্ডেন আছে তাতে আমি কৰিম ভাবিছোঁ কৰা হ'ব ন ৰাতিপুৱা 9 বজাত আপোনালোক সকলোৱে আহিব আৰু সম্পূৰ্ণ মানে কাৰ্যসূচী গোটেই দিনটো যি যি কাৰ্যসূচী হ'ব তাৰ ভিতৰত কি আছে ন বিশেষ বিশেষ মানে আমি জুবিনদাৰ লগত যিখিনি আমাৰ পুৰণা বাদ্যযন্ত্ৰী শিল্পীখিনি আছিলে তেখেতসকলক আমি সম্বৰ্ধনা জনাম আৰু আমাৰ জুবিন গাৰ্গ ফেষ্টিভেল অৰ্গেনাইজিং কমিটিটো যিটো আছিলে প্ৰথমতে কমিটিখন মানে আপোনাৰ চিফ এডভাইজাৰ আগতে আছিলে আমি তেখেতসকলক আমি গোটেইখিনিকে আমি এতিয়া এবাৰ আমি সম্বৰ্ধনা এবাৰ জনাব বিচাৰিছোঁ যিখিনি আমাৰ এই প্ৰগ্ৰামটো আমাক সফল কৰিছিলে মানে 2015ত বাছ সেইখিনিয়ে গধূলিলৈকে এইবাৰ এনেকুৱা মানে গান তামাচাৰত এইবাৰ এনেকুৱা পৰিৱেশ নহয় ইমান ডাঙৰকৈ আমি সেইকাৰণে আমি নকৰিলোঁ নহ'লে আমি জানে সদায় যে আমি ডাঙৰ ফিল্ডতে প্ৰগ্ৰামবিলাক কৰোঁ চানমাৰী ফিল্ডে হওক খানাপাৰা ফিল্ডে হওক সেইকাৰণে সেইবাৰ অকণমান সৰুকৈ অনুষ্ঠিতকৈ কৰিব বিচাৰিছোঁ তেওঁলোকে সকলোৱে সঁহাৰি জনাব প্ৰগ্ৰামটোলৈ আৰু সকলো আহিব হেৰি কৰিছোঁ মানে জয় জুবিন দা 2015 চনত জুবিন গাৰ্গ মহোৎসৱ আয়োজন হৈছিলে আৰু জুবিন গাৰ্গ মহোৎসৱৰ জুবিন গাৰ্গ ফেষ্টিভেলৰ যি আয়োজক সমিতি 2015 চনত তেখেতসকলে আয়োজন কৰিছে আৰু য'ত ময়ো আছিলোঁ আৰু কিন্তু মই এবাৰ ওতঃপ্ৰোতভাৱে জড়িত হ'ব পৰা নাই এইটো কাৰণে সকলোৱে জানে যে জুবিন দাৰ ন্যায় বিচাৰি কেন্দ্ৰীয় কাৰাগাৰলৈ যাব লাগিছিলে কাৰাৰুদ্ধ হৈ আছিলোঁ কাৰাবাস খেতি আহিলোঁ তাৰপিছত মই তাত থাকোঁতেই তেওঁলোকে পৰিকল্পনা কৰিলে যে এই অনুষ্ঠানটো কিন্তু শেহতীয়াভাৱে মই আহিছোঁ কাৰণ কি মোৰো অনুষ্ঠান আছে কাইলৈ আৰু অহাকালি যিখিনি অনুষ্ঠান হ'ব সকলো মানে জুবিনদাৰ আদৰ্শ মতেই হ'ব যেনে পোনপ্ৰথমতে বৃক্ষৰোপণ কাৰ্যসূচী এটা আছে ৰাতিপুৱা লগতে দুখীয়া লোকসকলক এটি সহায়ৰ হাত আগবঢ়োৱা এটা অনুষ্ঠান কৰা হৈছে আৰু বহুত কিছু আছে ইত্যাদি কালি গম পাব এতিয়া বলক কালি লগ পাই আছোঁ জুবিন মাথো নহয় গান জুবিন মানে অনুষ্ঠান অসমীয়া জাতিৰ মান সুৰ সংগীতৰ প্ৰাণ আজি নৱেম্বৰৰ 18 তাৰিখ আৰু এই 18 তাৰিখ সেই মহান শিল্পীজনৰ জন্মদিন যোনে অসমখনক এটা বেলেগ ৰূপ দিছে বেলেগ ধাৰালৈ লৈ গৈছে জুবিন দা তুমি য'তে আছা ইয়াৰে পৰা হেপী বাৰ্থডে ইয়াৰে পৰা প্ৰণাম জনাইছোঁ জয় জুবিন দা যিহেতু ৰাতিপুৱা একো খাই অহা নাছিলোঁ তো ইয়াত মানে ৰুটিখিনি খাই দিলোঁ মানে তাত কিমান সময় লাগে গম নাপাওঁ ন সেইকাৰণে খাই ল'লোঁ বঢ়িয়াকৈ তাৰপিছত দিনটোৰ কাৰণে ফ্ৰী থাকিম এইফালে আমাৰ আজি যিমান স্পেচিয়েল ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ যি কৰা নমস্কাৰ আজি বঢ়িয়াকৈ ভিডিঅ' কৰিবা দেই জুবিন দাৰ নামত আজি দিনটো জুবিন দাৰ নামত দি দিয়া একদম ঐ গৈছে এইটো এনেদৰে সঁচা মোৰ বহুত চাহিল বঢ়িয়া আজি টাইপত চাইফত লৈ আহিছে মজাকে আজি প্ৰগ্ৰেমটো মজাকে কৰি দিবা তোমাৰ দায়িত্বত আজি চব প্ৰায় চব ৰেডি হৈ গ'ল ষ্টেজৰ পৰা LEDৰ পৰা সকলোখিনি ৰেডি হৈ গ'ল এতিয়া খালি লাহে লাহে অনুষ্ঠান আৰম্ভ হ'ব আৰু তো প্ৰায় সম্পূৰ্ণ ৰেডি হৈ গৈছে ধুনীয়াকৈ মানে জুবিনদাৰ এইখন ইয়াতে মানে চাকি বন্তি দিব এই বন্তি প্ৰজ্বলন কৰাৰ কাৰণে ইয়াত ৰাখিছে তাৰপিছত এইখন LED ইয়াত ধুনীয়াকৈ মানে যিমান যি প্ৰগ্ৰেম হ'ব মানে বৰগীত হওক বা কিবা যিখিনি অনুষ্ঠান আৰু ইয়াত আজি কাৰ্যসূচী হিচাপে
এইখনতে হ'ব আৰু এংকাৰ ৰেডি ইফালে LED এইফালে মানে চাউণ্ডৰ চিষ্টেম তেনেকুৱা আৰু এইখিনি এখন মঞ্চ গোটেই মানে ফটোগ্ৰাফী একদম চব ৰেডি আৰু যিখিনি কমিটি মেম্বাৰ্ছ আছে তেওঁলোকক এনেকুৱা এটা বেজ দিছে জুবিন দ্য আইকন অফ হিউমেনিটি আৰু আজিৰ কাৰ্যসূচীৰ ভিতৰত মানে এয়া এটা অন্যতম মানে কাৰ্যসূচী মানে ইয়াত আজি ফ্ৰী হেল্থ চেকআপ হ'ব তো আজিৰ দিনৰ প্ৰথম কাৰ্যসূচীটো হ'বলৈ গৈছে মানে গছপুলি ৰোপণ মানে জুবিনে যিহেতু গছপুলি ভাল পাইছিল ন গছ ৰুই ভাল পাইছিল গছ গছনি জীয়াই ৰখাটো বিচাৰিছিল সেইকাৰণে আমি মানে নাহৰ গছ এডাল মানে যিখিনি পাৰোঁ তাত মানে পুতিবলৈ চেষ্টা কৰিছোঁ প্ৰথমতে কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সন্মুখতে এনেকুৱা এডাল নাহৰ পুলি ৰোৱা গৈছে আৰু মানে বিভিন্ন জেগাত এনেকৈ ৰোৱা গৈছে আৰু য'ত পাৰিছোঁ ফ্ৰী হেল্থ চেকআপৰ বাবে মানে ডক্টৰ আৰু নাৰ্ছসকল আহি পাইছে এতিয়া এজনকৈ সকলোৱে মানে এনেকৈ চেক কৰাই আছে আৰু ইয়াত ৱেটটো আজি জুখিম ৰ'ব মোক বহুতে মানে মোৰ ৱেটটো চোৱা নাই ৱেটটো এবাৰ চাওঁ ৰ'ব মোৰ ওজন কিমান মানে 50তকৈ ওপৰত নাযায় তথাপি চাই লওঁ এবাৰ ৱেটটো গম পালে কিমান 46 হাফ চেঞ্চুৰী মাৰা নাই এতিয়ালৈকে এয়া প্ৰথমতে নেমকেয়াৰ হস্পিটেলৰ চিকিৎসক ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়াক মানে সম্বৰ্ধনা জনোৱাইছে আৰু মানপত্ৰ এখন দিয়া হৈছে আজি জুবিন দা আমাৰ মাজত নাই যদিও মানে নাই যেন লগা নাই যিহেতু আজি বাৰ্থডে ন জন্মদিন উপলক্ষে মানে মনটো কিবা এটা ভাল লাগিছে আৰু জুবিন দা সদায় আমাৰ লগত থাকিব আৰু অনুষ্ঠান হৈ আছে অলপকৈ ভাষণ চলি আছে মানে পিছত মানে কালচাৰেল প্ৰগ্ৰামখিনি হ'ব কিবা কিবি বিভিন্ন ধৰণৰ আছে আৰু মেইনলি হ'ল মানে জুবিন দাৰ এটা প্ৰতিমূৰ্তি সৰুকৈ হয় এটা প্ৰতিমূৰ্তি উন্মোচন কৰাব ইয়াত সকলোখিনি দেখাম ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এইফালে হিমাংশু এটা মানে ই এটা বেলেগ পিচ কিমান দেৰিকে কিয়া জুবিন দাৰ বাৰ্থডে কিমান দেৰি কৰে ৰাতি অলপ দেৰি হ'ল দেৰি হোৱা কাৰণটো গম পাইছে বাৰ্থডে উপলক্ষে তাকেতো দেৰি হ'ল কাৰণটো কি দেৰি হ'ল গম পাইছে ৰাতি দেৰি কিয় হয় সেইটো বল এতিয়া কাম চাম কৰ আমি দেৰিকে আহিছা হা বাকী ঠিকে আছে কিন্তু এই যোনবোৰ চিন আছে এই চিনবোৰ সঁচাকৈ মানে একদম চাব নোৱাৰি আজি বাৰ্থডেৰ দিনা এই চিনবোৰ চাবলগীয়া হৈছে সঁচাকৈ দে একদম মানে সহ্য নহয় দেই এইবোৰ চিন পেচা চালি কেনেকুৱা অৱস্থা পেচা একেবাৰে ল হয় নেকি? কাৰণ ছেপ্টেম্বৰ 19 তাৰিখৰ পৰা যিহেতু আপোনালোকে ইতিমধ্যে জ্ঞাত হয় জুবিনদাৰ লগত যিহেতু আছিল ঠিক আছে বুজিছোঁ কিন্তু বাচিবিনে নাই মই নাবাছোঁ সেইটো মোৰ সতীৰ্থ বন্ধু হয় ই চিধাত তাক মই এজনী ছোৱালী যাব দিছোঁ কালিয়ে মই বিয়া পাতিম কাৰণ বৰলা হৈ নমৰোঁ চলি লাগে যেনে তেনে লাইফত ফূৰ্তি কৰি মৰিম তোৰ প্ৰফেশ্যনটো কৈ দে মোৰ প্ৰফেশ্যনটো ৰাইজে জানে মই এজন ফেশ্বন ফটোগ্ৰাফাৰ য়েছ আৰু দাদাৰ আশীৰ্বাদেৰে ফটোগ্ৰাফী জগতখন কৰি আছিলোঁ আৰু দাদা যেতিয়াৰ পৰা মানে বিলীন হৈ পৰিলে আমি অকলশৰীয়া হৈ পৰিলোঁ মূৰৰ ওপৰত ছায়াটো নোহোৱা হৈছে কিন্তু সেইবুলি হাৰ নামানো দাদাৰ সৃষ্টি সদায় জীয়াই ৰাখিম দাদাৰ শৰীৰটো নোহোৱা হৈছে কিন্তু দাদাৰ সৃষ্টি সদায় থাকিব আৰু সদায় চিৰদিনা থাকি যাব আৰু ষ্টেজত যোনখন মানে শ্ৰদ্ধাঞ্জলি ফটো লাগি আছে দাদাৰ সেইখন আগতে মাৰিছিল ন সেই ফটোখন সেইখন মই দেখাম বাৰু অলপ দেৰিকৈ আৰু এনেকুৱা ধৰণৰ ক্ষেত্ৰত জুবিন ক্ষেত্ৰৰ বহুকেইখন ফটোৱে মোৰ মানে এটা সুন্দৰ ৰূপত সজাই তুলিছিল আৰু যিখন ফটো ষ্টেজত আপোনালোকে দেখিছে সেইখন বিশ্ব জিলিকিব পাৰিছে তাকে লৈ মই গৌৰৱ কাৰণ আজি যদি দাদা থাকিলে হয় আৰু দাদাই মোক ক'লে হয় তোৰ ফটোখন জিলিকি হ'লোঁ কিন্তু দাদা কেইদিন আজি অকলশৰীয়া গ'ল মানুহ বাৰু ভালেখিনি আহিছে চেকআপ কৰিবলৈ মানে এজনকৈ কৰি আছে ধৰি লওক BP চেক চুগাৰ চেক তেনেকৈ বিভিন্ন ধৰণৰ মানে সকলো কৰি আছে আৰু ইয়াত ভগৱানৰ কৃপাত মানে বহুত বছৰ হ'ল দেই এটলিষ্ট 10-12 বছৰ হ'ল মানে মই এনেকুৱা ডক্টৰ বা তেওঁলোকে ট্ৰিটমেণ্ট কৰোৱা নাই ভগৱানে এইখিনি আশীৰ্বাদ কৰিছে যাতে একো নহওক কিন্তু আজি মানে ফ্ৰী হেল্থ চেকআপ আহিছে যিহেতু মানে ইয়াত সেইকাৰণে মই ভাবিলোঁ যে মানে চেকআপ কৰি চাওঁ মানে প্ৰেছাৰ হওক বা কিবা হওক কিবা ওলালেতো মানে নাজানো কি ওলায় ৱেটটো কম আছে বাৰু কিন্তু মানে চেকআপ কৰি চাওঁ ৰ'ব কেনেকুৱা কি হয় মানে চুগাৰটো চাম বুলি ভাবিছোঁ ইয়াত খুচে বোলে আৰু মানে বিন্ধা চিন্ধা কৰিলে অলপ ভয় লাগে বাৰু তথাপিতো চাই লওঁ চেক কৰি জীৱনৰ প্ৰথমবাৰ প্ৰেছাৰ চেক কৰি আছোঁ নাৰ্ছ কেইজনী যে যেনেকৈ চাই আছে ন মোৰ ভয়ে লাগিছে কিবা ওলায় নেকি বেমাৰ চেমাৰ গাত লগতে প্ৰথমবাৰৰ বাবে চুগাৰো চেক কৰালোঁ কিন্তু চাগে চুগাৰ টুগাৰ নাপায় কাৰণ মানে মই ইমান মিঠা চিঠা এইবিলাক নাখাওঁৱেই ঠিকে আছে দিয়ক চব নৰ্মেলেই আৰু মোৰ প্ৰেছাৰ চেছাৰ গোটেই নৰ্মেল লগতে এইফালে কেঞ্চাৰ স্পেচিয়েলিষ্ট ডক্টৰবোৰো আহিছে মানে তেওঁলোকে বুজাই আছে বা পৰামৰ্শ দি আছে যে কি কাৰণত মানে কেঞ্চাৰ হ'ব পাৰে
no gutka, sir will say better, you know, he's doing that. No to all tobacco. No to all tobacco products. মানে সাংঘাতিক বেয়া আৰু মানে কি হৈছে এই চূণ আৰু তামোলৰ পানীটো চূণ আৰু তামোলৰ পানীটো বিৰাট বেয়া ইটছ ভেৰি কেঞ্চাৰাছ জুবিন দাৰ তেনেকুৱা এজন শব্দ আছিলে আৰু মই নিজে জীৱনটোত লাগি ফিল কৰোঁ যে মই কিছু সময় তেওঁৰ লগত আছিলোঁ একদম ক্ল'জলি প্ৰথমতে মই যেতিয়া তেওঁক লগ পাইছিলোঁ মই কিন্তু ইমান গুৰুত্ব দিয়া নাছিলোঁ একেলগে আমি পৃথিৱীত খোজ কাঢ়িছোঁ আচলতে মোৰ কাৰণে বৰ কষ্টকৰ কথা এটা হয় আপোনালোকে উপলব্ধি কৰিব চাগে জুবিনৰ শ্ৰদ্ধাঞ্জলি বুলি ক'লে মানে অলপ এইফালে এইগৰাকী আইতাক চাওক আজি মাথো জুবিনদাৰ কাৰণে অকল জুবিনদাৰ কাৰণে ইয়াত আহিছে মানে জুবিনদাই বৃদ্ধাৰ পৰা সৰু ল'ৰা ছোৱালীলৈকে সকলোকে একদম সকলো সমান মৰম দি গৈছে সঁচাকৈ ৰবিদাই যিখিনি কথা কৈছে নহয় একদম মানে সঁচা কথা কৈছে একদম মানে শুনিবলৈ কথা একদম ভেলুৱেবল কথা কয় মানুহজন কিবা বেলেগ ধৰণৰ কিবা ইনস্পিৰেশ্যন হয় এই ৰবি শৰ্মা দা ভাল লাগিছে শুনি একান্ত মানে চবে শুনি আছে এটা কিন্তু 100% সঁচা কথা বিশ্বাস কৰে নে নকৰে নাজানো কিন্তু ৰবিদাই যেতিয়া মানে কিবা এটা কৈ থাকে ন মানে ভাষণ দিয়া যেন নালাগে কিবা বেলেগ ইনস্পিৰেশ্যন এটা পোৱা যায় মানে বেলেগ কিবা ফিল আহে চবকে দি আছা মোক দিয়া নাই হা ই মোক নিদিয়ে জানে তিনিটা পেকেট খাইছোঁ বুলি নালাগে খাইছোঁ আপোনালোকে চাগে গম পায় নলবাৰীৰ এটি শিশু এটা বিশেষ ৰোগত আক্ৰান্ত হৈ আছে তাৰে বাবে আমাৰ ফালৰ পৰা দেউতাকক অলপ ধনৰ সহায় দিবলৈ চেষ্টা কৰিছোঁ যাতে কণমানি শিশুটি সোনকালে সুস্থ হৈ উঠে বৰ্তমান ফটো ছেশ্যন চলি আছে ৰবিদা এইফালে ফটো ছেশ্যন ৰবিদা যাব ওলাইছে আৰু মই এখন সৰুকৈ এখন ফটো মাৰিলোঁ আৰু মানে বহুত বছৰ মূৰত লগ পাইছোঁ আজি মানে 2016তে লগ পোৱা আজি লগ পালোঁ ভাল লাগিল বহুতে ভাবে যে জুবিনদাৰ শেষ গানটো বাটৰে শেষতে একচুৱেলি বাটৰে শেষতে নহয় জুবিনদাৰ শেষ গানটো মানে লাষ্টলি ৰেকৰ্ডেড গানটো আজি ৰিলিজ হ'ব ভালকৈ মানে 18 নৱেম্বৰ বাৰ্থডেৰ দিনা গুচি যোৱাৰ পিছত আকৌ বাহিৰলৈ আহি কাৰণ কিয় ষ্টুডিঅ'ত কাৰেণ্ট গুচি গ'লে ভিতৰৰ কাম নচলে বাহিৰত আহি কিনে আকৌ তেওঁ গানটো বাহিৰতো গালে আজিৰ সকলোতকৈ বিশেষ কাৰ্যসূচীটো হ'ল জুবিনদাৰ এটা প্ৰতিমূৰ্তি বনোৱা হৈছে তো সেই প্ৰতিমূৰ্তিটো আজি ৰিভিল কৰা হ'ব নাহৰ জুবিনদাই ভাল পাইছিল প্ৰতিমূৰ্তিটো উন্মোচন হ'ব চাওক প্ৰতিমূৰ্তি সকলোৱে উন্মোচন কৰিব ধৰিছে জুবিনদা বুলি লিখাই আছে এয়া মুকলি হৈছে এটা হাত চাপৰি আৰু জয় দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰি সকলোৰে প্ৰিয় জনপ্ৰিয় অভিনেতা সকলোৱে যাক মহানায়ক বুলি কয় যতীন বৰা ডাঙৰীয়া এটা হাত চাপৰি যতীন দাৰ কাৰণে আৰু তেতিয়াও আছিল যতীন দা আজিও আছে আৰু থকে কৈ পিছতে আমি যতীন দাক মঞ্চলৈ মাতিম আৰু বৰ্তমান আমাৰ মাজত যতীনদা আহি পাইছে আৰু তেওঁ মানে জুবিনদা আৰু তেওঁৰ মানে কিছু মানে স্মৃতি বা কথা আগৰ পুৰণি কথা ভাল ভাল কথাবোৰ মানে আমাৰ মাজত শ্বেয়াৰ কৰি আছে ধুনীয়াকৈ মানে দিনত তেনেকৈ কোনো অহা নাছিল এতিয়া মানে গধূলি হৈ আহিছে যে মানে আজি চব বিজি ছেডিউল ন মানে বিভিন্ন জেগাত অসমৰ বিভিন্ন জেগাত মানে জুবিনদাৰ বাৰ্থডে উদযাপন কৰি আছে তো বেলেগ বেলেগ জেগাত সকলো বিজি হৈ আছে মানে এই গধূলি টাইমতহে মানে সকলো আহি আছে এতিয়া জুবিনদা আহিছে আৰু কোনোবা আহিছে বাৰু লাহে লাহে দেখাই থাকিম চব এইফালে কেইজনমানি কণমানি আছে ভণ্টি তোমালোকে কি গানত নাচিবা ৰৈ বিনালে আচ্ছা ৰৈ বিনালে নাচিব ক'ৰ পৰা আহিছা তোমালোকে কাহিব গোটেইকেইজনী নেকি আচ্ছা বেষ্ট অফ লাক দেই ধুনীয়াকৈ নাচিবা এবাৰ জয় জুবিন বুলি কৈ দিয়া য়েছ জয় জুবিন দা যিসকল আমাৰ 2015 চনৰ আহ্বায়ক সমিতি আছিল আমাৰ ইয়াত যিসকল উপস্থিত আছে মোমেণ্টটো পালা আৰু এটা মোমেণ্ট পাইছোঁ দুইটাই একেলগে তো সেয়াই আৰু ভাল লাগিছে চাওক কি ধুনীয়াকৈ বনাইছে মোক হাতৰে দি দিছোঁ আজিৰ প্ৰসাদ আৰু হেপী বাৰ্থডে জুবিন দা তো দিনটো দৌৰা দৌৰি কৰি মানে ফাইনেলি মানে এই চিংৰা কেক কিবা কিবি আল বাল চব খাই আছোঁ কিন্তু মানে ভালকৈ আৰু এই বিৰিয়ানী আহি গ'ল তো বিৰিয়ানী চবেই খাই শেষ কৰিল মইহে দৌৰা দৌৰি কৰোঁতে গ'ল তো
খাই লওঁ ৰ'ব বঢ়িয়াকৈ। মাই গড, কি পাৰফৰ্মেঞ্চ আছে, কি পাৰফৰ্মেঞ্চ, একদম গুজবাম্প লাগিছে। বহুতৰ চকুৰ পানী ওলাইছে এই পাৰফৰ্মেঞ্চ দেখি। চেলুট জনাইছোঁ, ইয়াৰ পৰা চেলুট জনাইছোঁ। সকলোকে মানে সম্বৰ্ধনা দি আছে ধুনীয়াকৈ, বঢ়িয়া মানে চালিয়া মানে ক'ব গ'লে এনেকুৱা পাৰফৰ্মেঞ্চ দেখা নাছিলোঁ। ভিতৰত বহুত চাউণ্ড, একদম শুনা নাপায়। মানে কথা এটা কওঁ, মানে ভাবিছোঁ জুবিনদাৰ বাৰ্থডে উপলক্ষে মানে গানটো মানে এটা গান গাই দিওঁ বাৰ্থডে উপলক্ষে, কিন্তু মানে চান্স পাইছোঁ গাই দিওঁ। মানে ভাল বেয়া যিয়ে হওক জুবিনদাৰ নামত মানে হেৰি ইমান চাউণ্ড এইফালে শুনাই নাপায়। হেৰি জুবিনদাৰ বাৰ্থডে উপলক্ষে যাতে মানে জুবিনদাৰ সন্মুখতে কেতিয়াও গাব নোৱাৰিলোঁ, কিন্তু আজি এটা চান্স পাইছোঁ যিহেতু গায়ে দিওঁ। প্ৰগ্ৰেমটোৰ সামৰণি মাৰিব হৈছে আৰু সেইকাৰণে মানে অৱশেষত জুবিনদাৰ মায়াবিনীটো গাই শেষ কৰিম আৰু যিহেতু মায়াবিনীটো এটা প্ৰাৰ্থনা ন, প্ৰাৰ্থনাটো গাই শেষ কৰিম আৰু সকলোৱে গৈ আছোঁ, গোটেই লাইন লাগি আছে, তো যাই লওঁ ৰ'ব মায়াবিনী। লগতে এটা কথা, আজি মই গানটো বৰগীয়াজৰ আখৰেৰে গান গাইছোঁ, কাৰণ মানে জুবিনদাৰ লগতে মই মোৰ দেউতাকো শ্ৰদ্ধাঞ্জলি দিছোঁ, যিহেতু তেওঁ আজি আমাৰ মাজত নাই। বহুত বহুত ধন্যবাদ। মানে আমাৰ যিখিনি আমাৰ সহায় আজি এমাহ, অক্টোবৰ 18 পৰা ধৰি নৱেম্বৰ দিনে 18 লৈকে ৰাতিয়ে অহৰহ প্ৰচেষ্টা কৰি আছে। মই নাম নলওক আৰু, কিন্তু মোৰ বাহিৰে সকলোকে বহুত বহুত ধন্যবাদ। সকলোকে ধন্যবাদ। তো হৈ গ'ল জুবিনদাৰ বাৰ্থডে উদযাপন, জুবিনবিহীন প্ৰথম বাৰ্থডে। বেয়াও লাগি আছে, কি কৰিব উপায়টো নাই। ভাল লাগিল। এইবাৰৰ পৰা মানে প্ৰত্যেকবাৰে জুবিনদাৰ বাৰ্থডে এনেকৈ উদযাপন কৰিম আমি সবেই মিলি। তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ, কেনেকুৱা বোলে জনাব। আৰু লগতে এটা 2-3ডাল মানে নাহৰৰ পুলি লৈছোঁ, মানে মানে ঘৰত গৈ ধুনীয়াকৈ পুতি দিম, যিহেতু জুবিনদাৰ আদৰ্শৰ আমি যিটো পথ জুবিনদাৰ, সেই পথত সদায় চলিব লাগিব। জুবিনদাৰ আৰু জুবিনদাৰ গানবোৰ, জুবিনদাৰ সৃষ্টিবোৰ সদায় আমি জীয়াই ৰাখিব লাগিব। তাকে বিচাৰোঁ সকলো অসমবাসীয়ে তাকেই কৰক। আৰু কি বুলি কওঁ, সময়ত শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। তো সেয়াই আৰু বাই বাই।